তিনি মানৱৰূপী দানৱৰ অমানসিক কাণ্ড পেটত 9 মহীয়া পোৱালি থকা গাই গৰু চুৰ কৰি ভক্ষণ তিনি দানৱৰ এই ঘটনা জুনাই কমলপুৰ ৰেলৱে ষ্টেচনৰ নিবাসী কচুগুটি ওৰফে কাদিৰ আলী হলা আলী আৰু আজিব আলী নামৰ এই তিনি পিশাচে চুৰ কৰি ভক্ষণ কৰিলে পেটত 9 মহীয়া পোৱালি থকা এজনী গাই গৰুক। ঘটনাৰ বিৱৰণ মতে জুনাই কাৰ্পনপুলি গাঁৱৰ নিবাসী নিৰদা কলিতা নামৰ মহিলাগৰাকীৰ 9 মহীয়া গাভেনী গোধনটো পথাৰত বান্ধি ৰখা অৱস্থাৰ পৰা কমলপুৰ ৰেলৱে ষ্টেচনৰ নিবাসী কচুগুটি ওৰফে কাদিৰ আলী হলা আলী আৰু আজিব আলী নামৰ এই তিনি দানৱে খেতিৰ সূত্ৰে লেকুত থকা কচুগুটি ঘৰৰ কাষৰ বীৰেননলা নিক কাটি হত্যা কৰি ভক্ষণ কৰিলে পেটত প্ৰায় 9 মহীয়া পোৱালি থকা গাই গৰুজনীক। ইতিমধ্যে ঘটনা সন্দৰ্ভত নিৰদা কলিতাই জুনাই থানাত তিনি লম্পট ক্ৰমে কচুগুটি ওৰফে কাদিৰ আলী হলা আলী আৰু আজিব আলীৰ বিৰুদ্ধে গৰু চুৰি কৰি হত্যা কৰি ভক্ষণ কৰাৰ অভিযোগ তুলি গোচৰ ৰুজু কৰিছে। মহিলাগৰাকীৰ গোচৰৰ ভিত্তিত জুনাই আৰক্ষীয়ে ইতিমধ্যে কচুগুটি ওৰফে কাদিৰ আলীক গ্ৰেপ্তাৰ কৰিছে যদিও ঘটনাৰ সৈতে জড়িত কমলপুৰ ৰেলৱে ষ্টেচনৰ নিবাসী ক্ৰমে হলা আলী আৰু আজিব আলীয়ে পলাতক হৈ থকা বুলি জানিব পৰা গৈছে। ইফালে যি সময়ত দেশত গাই গৰু গো মাতা হিচাপে হিন্দু ধৰ্মাৱলম্বী লোকসকলে মানি আহিছে তেনে সময়তে এজনী পেটত 9 মহীয়া পোৱালি থকা গাই গৰুক কাটি হত্যা কৰি ভক্ষণ কৰা এই তিনি লম্পটৰ বিৰুদ্ধে জুনাই আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। গৰুটো মঙলবাৰ ৰাতিৰ পৰা অহা নাই, তাৰপিছত বুধবাৰ দিনাখন দুৱাৰমুখৰ পৰাই লৈ যোৱা সৰু ছোৱালীটো দেখি পেলাই তাই মানে কৈ নিদিলে মোক, পিছতে কৈছেগৈ গৈ পেলাই গৰু এটা টানি আমাৰ গৰুজনী লৈ গৈছে বুলি কৈছেগৈ। আৰু তেতিয়া মই দৌৰি গৈ পেলাই গোটেইফালে চালোঁ, নেদেখাৰ পিছত তাৰপৰা পৰহি দিনা আমি মানে জেগাটোত মানে অকণমান নিজে আমি সোমাই কাৰোবাক কৈছিলোঁ মানে গৰুটো এনেকৈ ৰঙৰ গৰুটো হয় যদি আমাক খবৰটো দিবচোন গম পালে। তাৰপৰা আজি খবৰটো দিলেগৈ আমাক। কোনে লৈ গৈছিলে গৰুটো? এই কচুগুটি আৰু হলা বুলি কৈছে। ক'ৰ হয় সিহঁতৰ গাঁও? কমলপুৰ। দুটাটো ক'ত লৈ গ'ল গৰুটো? গৰুটো লেকুত লৈ গৈছে। কি কৰিলে? লেকুত নি BSB বাই কাটিছে বুলি কৈছে। না খাই দিলে আৰু পোৱালি ওলাইছে, পোৱালিটো থিয় হৈ দিছিলে বোলে। গাভিনী আছিলে। আপোনালোকে এতিয়া কেছ দিলে? এতিয়া আমি থানাত আহি জনালোহি, এতিয়া ছাৰ সকলো গৈছে। কিমান ডাঙৰ আছিলে গৰুটো? গৰুটো ডাঙৰীয়া আছিলে আৰু গাই গৰু ৰঙা আছিলে, আধাৰ কাৰ্ডো পিন্ধোৱা আছিলে। কি বিচাৰে এতিয়া আপোনালোকে? বিচাৰে মানে এতিয়া এনেকৈ সদায় হেৰাব নহ'লে এতিয়া তেওঁক ধৰিব লাগে আৰু ধৰি কিনি মানে তেওঁক সুধিব লাগে, সুধিলে চব বস্তুটো কিমান চুৰ হৈছে ওলাই যাব ন। ছাগলী গৰু বহুত হৈয়ে থাকে নহয়, এনেকৈ ওলাব লাগে আৰু বস্তুটো মানে। আগতো হৈছিলে নেকি আপোনালোকৰ গাঁওখনত এনে ঘটনা? গৰু এতিয়া মানুহ বহুতৰে হেৰাই আছে, পোৱাও নাই। এতিয়া উদং দিন বুলি মানুহবিলাকে ভাবে মানে নাহে ক'ৰবাত যায়গৈ বুলি, কিন্তু এনেকৈয়ে মানে ছাগলীও হেৰাইছে বহুত ওচৰত। দিনতে হেৰাই গৰু। আমাৰ দিনত 11টামানতে নিছে আমাৰ দুৱাৰমুখেদি। আজি প্ৰায় দিনৰ 4:30 বজাত খবৰ এটা পালোঁ যে আমাৰ জোনাই কমলপুৰ গাঁৱৰ ওচৰৰ মানুহ এঘৰৰ মানে গাই গৰু এটা, মানে গাভিনী গাই এটা আজি কেইবাদিন আগত হেৰাই। তেওঁলোকে বহুত বিচাৰ কৰি গৰুটো নোপোৱায়। তাৰপিছত আমি এটা খবৰ পালোঁ যে আগৰ লেকু নিৰ্বাসী বীৰেননলাৰ কাষত এজন কচুগুটি বুলি কোৱা ল'ৰা এজন, তেখেতৰ ঘৰত গৰুটো মানে কাটিছে। তাৰপিছত গৰুটোৰ পোৱালিও ওলাইছে বুলি শুনিছোঁ। তাৰপিছত এই সংঘাতত আজি অলপ খবৰ পোৱাত মানুহঘৰ আহি আমি থানাত এখন এজাহাৰ দিলোঁ। লগতে আমি সন্দেহ প্ৰকাশ কৰোঁ যে গাঁৱৰ আৰু কেইবাটাও দুষ্ট ব্যক্তি ইয়াত মানে অন্তৰ্ভুক্ত হৈ আছে। কোনখন গাঁও? আমি কমলপুৰ গাঁৱৰে ল'ৰা কিছুমান হ'ব লগত। নাম গম পায় নেকি? নামটো গম নাপাওঁ, কিন্তু কচুগুটি বুলি কোৱা মানুহজনক আনিলে হয়তো নিশ্চয় গোটেই কথাখিনি ওলাই যাব। কচুগুটিৰ ঘৰটো ক'ত? কচুগুটিৰ ঘৰটো আগৰ লেকু কি লিখে? বীৰেননলা আলি লিখিব।